স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ। বন্ধুসকল, এই শাৰদীয় দুৰ্গা পূজাত আপোনালোকক বহুত শুভেচ্ছা জনাইছোঁ। আশা কৰিছোঁ মা দেৱী দুৰ্গাই সকলোৰে যাতে মনৰ কামনা সফল কৰে। আৰু এটা কথা বন্ধুসকল, যিহেতু এইটো প্ৰথম জুবিনবিহীন দুৰ্গা পূজা, আৰু মই সমূহ ৰাইজৰ লগতে এটাই কামনা কৰিছোঁ, সঁচাকৈ যদি জুবিন গাৰ্গক হত্যা কৰা হৈছিল তেনেহ'লে সেই উচিত শাস্তিটো যাতে অতি সোনকালে পায়। আৰু মই মা দেৱীৰ ওচৰত সেইটো প্ৰাৰ্থনা কৰিছোঁ যে সকলো ভালদৰে হৈ যায় আৰু জুবিন গাৰ্গে, আমাৰ জুবিন দাই সঁচাকৈ যাতে এটা ন্যায় পায়, আমি সেইটোৱে কামনা কৰিছোঁ। আৰু সেই কামনা কৰি আজি মা দেৱী দুৰ্গাৰ ওচৰত আমি প্ৰাৰ্থনা কৰিবলৈ আহিছোঁ। এই পূজাখন আমাৰ ঘৰৰ ওচৰৰে হয়, বহুত ধুনীয়াকৈ সজাইছে, 50 বছৰ হৈছে। তো তাৰে অলপমান আপোনালোকক মই দেখুৱাব ওলাইছোঁ। তো মা দেৱী দুৰ্গাৰ চৰণত মই সেৱা কৰি মই যাম জুবিন গাৰ্গৰ সমাধিস্থললৈ, কাৰণ প্ৰায় গৈয়ে আছোঁ তাত, এদিনৰ মূৰে যোৱাৰ নিচিনাই হৈছে, আজিও যাম। তো এইটো যিহেতু 50 বছৰ হৈছে, তো এইটো খুব ধুনীয়াকৈ বনাইছে তেওঁলোকে। তো মই তাৰে অলপমান আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু ইয়াত বন্ধুসকল জুবিন গাৰ্গৰ প্ৰগ্ৰেমৰ নিচিনাকৈ খুব ধুনীয়া ব্যৱস্থা কৰা হৈছে। স্ক্ৰীণ লগাই দিয়া আছে, গান চলি আছে, সকলোৱে ইয়াত বহি পেলাই এনেকুৱা অনুভৱ কৰিছে যেন জুবিন গাৰ্গে আমাৰ সন্মুখত প্ৰগ্ৰেম কৰি আছে। তো সেই অনুভৱটো তেওঁলোকে দিবৰ কাৰণে চেষ্টা কৰিছে। দুই এখন পূজা চাই আমি আহিলোঁ সমাধিস্থললৈ, জুবিন গাৰ্গৰ সমাধিস্থলত উপস্থিত হৈছোঁ। আৰু এতিয়া সময় হৈছে 1 বজা, ৰাতি 1 বাজিছে। আপোনালোকে চাওক এই 1 বজাৰ পৰিস্থিতি। মই প্ৰথম দেখিছোঁ যে শ্মশান মন্দিৰত পৰিণত হৈছে। আপোনালোকে যদি অহা নাই এবাৰ আহক সোণাপুৰলৈ, আৰু যদি আহিছে আপোনালোকে নিজে দেখিছে যে ইমান ধুনীয়া, ইয়াত আহিলে যাবৰ মনে নাযায়। ইয়াত সকলোৱে চাকি ধূপ জ্বলাইছে, আমিও জ্বলাইছোঁ। জুবিন দাক আমি আকৌ এবাৰ সেৱা কৰিছোঁ। তেওঁৰ আত্মাৰ শান্তিৰ কাৰণে আমি সদায় কামনা কৰোঁ, চিৰশান্তি পাওক সেইটোৱে বিচাৰোঁ। তো ইয়াতে বহুত ধৰণৰ মানুহ আহিছে, এই ৰাতিও বাচ্চা লৈ মানুহবোৰ আহিছে, মাইকী মানুহ আহিছে। মোৰ দেখি ভাল লাগি গৈছে। আমি বহুত সময় ইয়াত ৰখিলোঁ। মানুহৰ সমাগম আপোনালোকে দেখি গমেই পাইছে কিমান মানুহ হৈছে, আৰু সকলোৰে মুখতে এটাই গান, ৰাতিৰ বুক লেখা পালো
ভুলে